Hello friends, welcome to my PCD Education YouTube channel. Through this video, you will know about preposition and uses of preposition. So, বন্ধুসকল এইখন ভিডিঅ'ৰ জৰিয়তে আমি prepositionৰ ব্যৱহাৰ শিকিম। আমি যোৱা ভিডিঅ'টোত prepositionৰ কেইটামান ব্যৱহাৰ শিকিছিলোঁ, কিন্তু ভিডিঅ'খন কিছুমানে কমপ্লেইন কৰিছে যে ভিডিঅ'খন স্পষ্টকৈ ক্লিয়াৰ হোৱা নাই। এইটো কথা হয়, এতিয়া মই ভাল কৰিবলৈ যত্ন কৰিম। আৰু ভিডিঅ'বোৰ তথাপি যদি আনক্লিয়াৰ দেখা যায় তেনেহলে আপোনালোকৰ ৰেজুলেশ্যনখন বঢ়াই ল'ব। ৰেজুলেশ্যন 144 পৰা 364 কৰিব। এইখিনি ৰেজুলেশ্যনটো বঢ়ালে আপোনালোকৰ আল্টিমেটলি ভিডিঅ'খনৰ পিকচাৰ কোৱালিটি অলপ ভাল হ'ব। আৰু ইয়াৰ উপৰিও মোৰ কথাখিনিৰ ওপৰত জোৰ দিব, কথাখিনি মেইন কথাখিনি কেনেকৈ কওঁ মই এইখিনি কথা অলপ ধৰিবলৈ যত্ন কৰিব, তেতিয়াহ'লে আৰু বেছিকৈ বুজি পাব। তো নিশ্চয় মোৰ কথাখিনি বুজি পাইছে। তো আজি প্ৰিপজিশ্যনৰ আৰু কিছুমান ব্যৱহাৰ সম্বন্ধে আমি জানিম। আপোনালোকে স্ক্ৰীনত ইতিমধ্যে দেখা পাইছে প্ৰিপজিশ্যন। ইয়াত দুটা বস্তু আপোনালোকে মন কৰিব যে হোৱাট ইজ কল্ড পিৰিয়ড অফ টাইম এণ্ড পইণ্ট অফ টাইম। পিৰিয়ড অফ টাইম মানে ব্যাপক সময়, যোনটো সময় উল্লেখ থাকিব ধৰা 2 ঘণ্টা ধৰি, 4 ঘণ্টা ধৰি, 2 মাহ ধৰি, 3 মাহ ধৰি। ইয়াত নিউমাৰেলছ এটা আহি যাব। পইণ্ট অফ টাইম মানে নিৰ্দিষ্ট সময়। নিৰ্দিষ্ট সময় কোনখিনিক বুলি ক'ব, যেনেকুৱা ৰাতিপুৱাৰ পৰা, যোৱা বছৰৰ পৰা, যোৱা মাহৰ পৰা, এনেকুৱা সময়ক কি বুলি ক'ব, পইণ্ট অফ টাইম বুলি ক'ব। কিন্তু স্পেসিফিক সময় অর্থাৎ ঘন্টা ইয়াত উল্লেখ নাথাকিব, এইখিনি কথা মনত ৰাখিব। এতিয়া আমি কোত ইন ব্যৱহাৰ কৰিম, কোত আফটাৰ ব্যৱহাৰ কৰিম, কোত সিন্স ব্যৱহাৰ কৰিম আৰু কোত ফৰ ব্যৱহাৰ কৰিম। ইন দ্য কনটেক্সট অফ টাইম ৰেফাৰেন্স অৰ্থাৎ সময়ৰ লগত সংগতি ৰাখি এই শব্দবোৰ, এই প্ৰিপজিশ্যন চাৰিটা কোনটো কেতিয়া কোত ব্যৱহাৰ কৰিম এইখিনি কথা আমি জানিম। ইয়াত আপোনালোকে দেখা পাইছে যে ইয়াৰ পৰা আৰম্ভ হৈছে সময় আৰু ইয়ালৈ শেষ হৈছে, অৰ্থাৎ 10 বজাৰ পৰা 2 বজালৈকে এই 4 ঘণ্টা সময়। এই 4 ঘণ্টা সময় কি ক'ব, পিৰিয়ড অফ টাইম অৰ্থাৎ ব্যাপক সময়। এতিয়া ইয়াত কিছুমান কথা আছে, পাষ্ট টু প্ৰেজেণ্ট অৰ্থাৎ বস্তু এটা পাষ্ট টেন্সত আৰম্ভ হৈছে আৰু বৰ্তমানলৈ চলি আছে, তেতিয়া আপুনি কি কৰিব, সময়ৰ উল্লেখ থাকিব, তেতিয়া ফৰ ব্যৱহাৰ কৰিব। আৰু প্ৰেজেণ্ট টেন্সৰ পৰা ফিউচাৰ টেন্সত হ'লে এতিয়া আৰম্ভ হৈছে আৰু ফিউচাৰলৈকে চলিব, এনেকুৱা ক্ষেত্ৰত আপুনি ইন ব্যৱহাৰ কৰিব। উদাহৰণখিনি চালে আপোনালোকে বেছিকৈ গম পাব। তলৰ বস্তুখিনি আগতে বুজি লওক। ইয়াত আপোনালোকে দেখা পাইছে পইণ্ট অফ টাইম। পইণ্ট অফ টাইম কোনটো হ'ব, পাষ্ট টেন্সত পইণ্ট অফ টাইম এণ্ড ফিউচাৰ টেন্সত পইণ্ট অফ টাইম। পাষ্ট টাইমৰ ক্ষেত্ৰত পইণ্ট অফ টাইম এণ্ড ফিউচাৰ টাইমৰ ক্ষেত্ৰত পইণ্ট অফ টাইম। পাষ্ট টেন্সত যদি কোনো এটা বস্তু হয় তেনেহ'লে সিন্স ব্যৱহাৰ কৰিব, আৰু যদি ফিউচাৰ টেন্সত হয় পাষ্টৰ বেলিকা, যেনেকুৱা তেওঁ 2 মাহ পিছত আহিছিল, হি কেম আফটাৰ 2 মান্থছ। নিশ্চয় বুজি পাইছে। এই ক্ষেত্ৰত আপুনি আফটাৰ ব্যৱহাৰ কৰিব। যেনেকুৱা আকৌ পাষ্ট টেন্সত সিন্স কেতিয়া ব্যৱহাৰ কৰিব, যে ৰাতিপুৱাৰ পৰা বৰষুণ দি আছিল, ইট হেড বিন ৰেইনিং সিন্স মৰ্নিং। নিশ্চয় কথাখিনি বুজি পাইছে। সিন্স কেতিয়া ব্যৱহাৰ কৰিব, তেতিয়াৰ পৰা এতিয়ালৈকে। কাম এটা আগতে আৰম্ভ হৈছিল আৰু এতিয়ালৈকে কি হৈছে, চলি আছে, তেতিয়া কি ব্যৱহাৰ কৰিব, সিন্স ব্যৱহাৰ কৰিব। ইয়াত একেলগত এটা কথা মন দিব যে সিন্স এণ্ড ফৰ এই দুটাৰ ব্যৱহাৰ পাৰফেক্ট টেন্স আৰু পাৰফেক্ট কণ্টিনিউৱাছ টেন্সৰ কাৰণে ব্যৱহাৰ কৰা হয়। এইখিনি কথা মনত দিব। প্ৰথমতে উদাহৰণখিনি আপোনালোকে চাই লওক যে হি উইল কাম হেয়াৰ ইন এ মান, তেওঁ 1 মাহৰ ভিতৰত ইয়ালৈ আহিব, গতিকে এইটো কি হৈছে, ফিউচাৰ অফ টাইম, গতিকে ইন ফিউচাৰত আহিব, গতিকে ইন ব্যৱহাৰ হৈছে। নিশ্চয় কথাখিনি বুজি পাইছে। হি কেম ইন এ মান্থ, এইটো কি হ'ব তেনেহ'লে, এইটো পাষ্ট টেন্সত ব্যৱহাৰ হৈছে টেন্সটো, গতিকে ইয়াত ইন এ মান্থ নহ'ব। পাষ্ট টেন্সত কেতিয়াও ইন ব্যৱহাৰ কৰা নহয়, গতিকে এইখিনি কেঞ্চেল হ'ব। এইটো শুদ্ধ কৰিলে কি হ'ব, शी কেম আফটাৰ এ মান্থ, তেওঁ 1 মাহ পিছত আহিছিল। নিশ্চয় কথাখিনি বুজি পাইছে। পাষ্ট টেন্সৰ ফিউচাৰ টেন্স, অতীত কালৰ ভৱিষ্যত সময় বুজালে তাত ইন ব্যৱহাৰ কৰা নহ'ব, আফটাৰ ব্যৱহাৰ কৰা হ'ব। যেনেকুৱা शी কেম আফটাৰ এ মান্থ, शी উইল কেম আফটাৰ মানডে, আৰু তেওঁ সোমবাৰৰ পিছত আহিব, তাৰমানে এতিয়া অহা নাই, কেতিয়া আহিব, সোমবাৰৰ পিছত আহিব, আফটাৰ মানডে। নিশ্চয় বুজি পাইছে। হি উইল কাম আফটাৰ 8 PM, তাই 8 বজাৰ পিছত আহিব। নিশ্চয় কথাখিনি বুজি পাইছে। ইয়াত এইটো বস্তু লক্ষ্য কৰিব যে ইন যদি প্লেছ থাকে, প্লেছৰ কথা যদি উল্লেখ থাকে, তেনেহ'লে ফিউচাৰ টাইমত ইন ব্যৱহাৰ কৰা হ'ব। এতিয়া আপুনি সিন্স ক'ত ক'ত ব্যৱহাৰ কৰিব, এইটো বস্তু আপোনালোকে লক্ষ্য কৰিব যে সিন্স প্লাছ o'clock, অৰ্থাৎ সিন্স 10 o'clock, সিন্স 5 o'clock। নিশ্চয় বুজি পাইছে। 10 AM, 5 AM, সিন্স মৰ্নিং, সিন্স ইভিনিং, সিন্স নাইট, সিন্স মিড নাইট, সিন্স চাইল্ডহুড, সিন্স বাৰ্থ, সিন্স মেৰিজ, সিন্স ডেথ, সিন্স নেম অফ ডেজ অৰ্থাৎ সিন্স মানডে, সিন্স জানুৱাৰী, সিন্স 2003, সিন্স বিহু, সিন্স খ্ৰীষ্টমাছ, নেম অফ ছিজন, সিন্স উইণ্টাৰ, সিন্স ছামাৰ। এতিয়া কেনেকৈ লাইক, যেনেকুৱা সিন্স লাষ্ট মৰ্নিং, একেবাৰে
হেক মৰ্ণিঙৰ পৰা, সিন্স লাষ্ট ইয়াৰ যোৱা বছৰৰ পৰা, সিন্স লাষ্ট মান্থ যোৱা মাহৰ পৰা, সিন্স 10 o'clock 10 বজাৰ পৰা। নিশ্চয় কথাখিনি বুজি পাইছে। এতিয়া আপুনি 4 ক'ত ক'ত ব্যৱহাৰ কৰিব, যে 4 প্লাছ নিউমাৰেল ৱাৰ্ডছ কোনবিলাকক ক'ব, সংখ্যা 1 2 3 আপ টু ইনফিনিটি অৰ্থাৎ এনটম। ছেকেণ্ডছ, তাৰপিছত মিনিট, আৱাৰ্ছ, ডেজ, মান্থ, ইয়াৰ্ছ। নিশ্চয় কথাখিনি বুজি পাইছে যে সময়ৰ উল্লেখ থাকিব আৰু নিউমাৰেল থাকিব। 4 1 year, 2 year, 3 year, 3 month, 3 years, 3 hours। নিশ্চয় কথাখিনি বুজি পাইছে। আৰু ফৰ্মুলাত কেনেকৈ বহাব, 4 প্লাছ লাষ্ট বা পাষ্ট, ফৰ দ্য পাষ্ট 3 years, ফৰ দ্য লাষ্ট 3 years। নিশ্চয় বুজি পাইছে। 4 3 hours, নিউমাৰেল 1 2 3 ছেকেণ্ডছ, মিনিট, আৱাৰ্ছ, ডেজ। এইখিনি থাকিলে আপোনালোকে চকু মুজি কি বহাই দিব, 4 বহাই দিব। উদাহৰণখিনি চাওক। ৰীনা হেজ বিন ৰিডিং ইংলিছ সিন্স লাষ্ট ইয়াৰ। যোৱা বছৰৰ পৰা ৰীনাই কি পঢ়ি আছে, ইংৰাজী পঢ়ি আছে। আই হেভ বিন টিচিং ইংলিছ ফৰ দ্য লাষ্ট 5 years। মই যোৱা 5 বছৰ ধৰি ইংৰাজী পঢ়াই আছোঁ। শচীন হেজ বিন লিভিং ইন দিল্লী সিন্স জানুৱাৰী। শচীনে জানুৱাৰীৰ পৰা দিল্লীত বাস কৰি আছে। সীতা হেজ বিন লিভিং ইন গুৱাহাটী ফৰ 2 years। সীতাই গুৱাহাটীত 2 বছৰ ধৰি বাস কৰি আছে। নিশ্চয় কথাখিনি বুজি পাইছে। গোটেইখিনি কি আছে ইয়াত, প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্সৰ বস্তু দেখুওৱা হৈছে। গতিকে প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ হওক বা পাষ্ট পাৰফেক্ট কণ্টিনিউৱাছ হওক নাইবা ফিউচাৰ পাৰফেক্ট কণ্টিনিউৱাছ হয়, আৰু কেতিয়াবা পাৰফেক্ট টেন্সতো সিন্স আৰু ফৰ ব্যৱহাৰ কৰা হয়। এইখিনি যিমানে আপোনালোকে প্ৰেক্টিছ কৰিব সিমানে শিকিব পাৰিব। দেন আপুনি টু কেতিয়া ব্যৱহাৰ কৰিব, টু কাম টু মি মোৰ ওচৰলৈ আহা, গ' টু হিম তেওঁৰ তালৈ ওচৰলৈ, তাৰমানে লৈ আৰু ওচৰলৈ। কাম টু মি মোৰ ওচৰলৈ আহা, গ' টু হিম তালৈ যোৱা, এনেকুৱা। টাৱাৰ্ডছ মানে লক্ষ্যলৈ, টাৱাৰ্ডছ মি মোৰ ফালে আহা, কাম টু টাৱাৰ্ডছ মি। এতিয়া টাৱাৰ্ডছ আৰু টু এইটো চেণ্টেন্সৰ ওপৰত নিৰ্ভৰ কৰিখিনি আপোনালোকে দিব পাৰিব। যিকোনো এটা অপশ্যন দিলে ৰাইট হ'ব। আই এম গোয়িং টাৱাৰ্ডছ দ্য ষ্টেচন, এইটো যদি মই লিখিলোহেঁতেন আই এম গোয়িং টু দ্য ষ্টেচন, এইটো ৰাইট, আৰু আই এম গোয়িং টাৱাৰ্ডছ দ্য ষ্টেচন এইটো ৰাইট। টু মানে তালৈ, ফ্ৰম হেয়াৰ টু দেয়াৰ, না ইয়াৰ পৰা তালৈ যোৱা, ফ্ৰম হেয়াৰ টু দেয়াৰ, ফ্ৰম গুৱাহাটী টু পাটনা, গুৱাহাটীৰ পৰা পাটনালৈ যোৱা। এতিয়া অন টু কেতিয়া ব্যৱহাৰ কৰিব, যে গতিৰ সৈতে যোৱা আৰু ঘূৰি অহা বুজালে অন টু ব্যৱহাৰ কৰিব। উদাহৰণ দুটা চাওক। দ্য মাউচ জাম্পড অন টু দ্য টেবল, তাৰমানে নিগনিটোৱে জাম্প মাৰি টেবুলত গৈছিল আৰু টেবুলৰ পৰা ঘূৰি আহিছিল। গৈছিল প্ৰথমতে টেবুলত, তাৰপিছত ঘূৰি আহিছিল। গতিকে ইয়াত কি হ'ব, অন টু। দ্য মাউচ জাম্পড অন দ্য টেবল, এতিয়া মাউচটো নিগনিটোৱে ক'ত গৈছিল, জাম্প মাৰি টেবুলৰ ওপৰত গৈছিল। গতিকে টেবুল স্থিৰ হৈ আছে, তাত গৈ বহি আছে। গতিকে ইয়াত অন ব্যৱহাৰ কৰিছে, ওপৰত বহি আছে। আৰু জাম্প মাৰি টেবুলত গৈছিল আৰু ঘূৰি আহিছিল। গতি উইথ মশ্যন যদি থাকে তেতিয়াহ'লে অন টু ব্যৱহাৰ কৰিব। নিশ্চয় কথাখিনি বুজি পাইছে। আপুনি ইন কেতিয়া ব্যৱহাৰ কৰিব, বিশেষ সময়ৰ আগত ইন ব্যৱহাৰ কৰা হয়। বিশেষ সময়, ইট ইজ ভেৰি হট হেয়াৰ ইন আগষ্ট। এই আগষ্ট মাহটো কি এটা বিশেষ সময় বুজাইছে, গৰম দিনৰ। গতিকে ইয়াৰ আগত কি ব্যৱহাৰ কৰা হ'ব, ইন ব্যৱহাৰ কৰা হ'ব। পিৰিয়ড অফ টাইম, গোটেই আগষ্ট মাহটোৰ কথা কৈছে স্পেচিয়েলি। গতিকে ইয়াৰ আগত কি হ'ব, ইন আগষ্ট। উই ইউজুৱেলি প্লে ইন দ্য ইভিনিং, আমি সাধাৰণতে কেতিয়া খেলোঁ, আবেলি খেলোঁ। গতিকে ইয়াত কি হৈছে, ইন ব্যৱহাৰ কৰা হ'ব। আপ টু সৰ্বনিম্নৰ পৰা সৰ্বোচ্চলৈ, যেতিয়া আপোনালোকে কেতিয়াবা কোনোবা মলত যায় শ্বপিং কৰিবলৈ, লিখা থাকে যে আপ টু 70% ডিছকাউণ্ট, আপ টু 10% ডিছকাউণ্ট, তাৰমানে 0 টু এডভান্স, 0ৰ পৰা একেবাৰে বেছিলৈ, সৰ্বনিম্নৰ পৰা সৰ্বোচ্চলৈ যেতিয়া হ'ব তেতিয়া কি ব্যৱহাৰ কৰা হ'ব, আপ টু। যেনেকুৱা ইয়াত এটা লিখা আছে, উদাহৰণ এটা দিয়া আছে, যেনেকুৱা ইফ ইউ পুল দ্য চেইন, তুমি যদি চেইনখন টানা, ইউ উইল হেভ টু ফাইন আপ টু 1000 rupees, তোমাক 1000 টকালৈকে 1000 টকা পৰ্যন্ত কি দিব লাগিব, ফাইন দিব লাগিব। নিশ্চয় কথাখিনি বুজি পাইছে। ইয়াত আপোনালোকে চাওক যে এবাউট কেতিয়া ব্যৱহাৰ কৰিব। এবাউট মানে প্ৰায় কাৰোৰ বিষয়ে কোৱা হয়, ব্লগ ভগ নাইবা ওপৰত কেতিয়াবা বুজায়। উদাহৰণখিনি চাওক। ইট ইজ এবাউট 9 o'clock, এইটো প্ৰায় 9 বাজিব হৈছে। অ' মিনছ অফ দ্য টাইম, মানে সময় বুজায়। অ' এপষ্ট্ৰফ এটা দিয়া হয়, এইটো সময় বুজায়। হি ইজ এবাউট টু গ', তেওঁ প্ৰায় যোৱাৰ সময় হৈছে। আই হেভ ডাউট এবাউট হিজ অনেষ্টি, তাইৰ সাধুতাৰ ওপৰত কি আছে, সন্দেহ আছে, মোৰ সন্দেহ আছে। গতিকে এবাউট মানে ইয়াত কি বুজাইছে, ওপৰত বুজাইছে। তাৰপিছত কৈছে হোৱাট ডু ইউ এবাউট মি, আপুনি মোৰ বিষয়ে কি জানে, এনেকুৱাকৈ প্ৰশ্ন কৰিছে। আফটাৰ মানে পিছত, কিবাৰ বাবে পাগলপন দেখুওৱা। ইয়াত আৰু এখন উদাহৰণ আছে, যেনেকুৱা হি কেম আফটাৰ 2 days, হি ইজ মেড আফটাৰ ৱেল্থ, তেওঁ কিহৰ প্ৰতি পাগল, যে ধন সম্পত্তিৰ প্ৰতি পাগল। তেনেহ'লে হি ইজ মেড আফটাৰ গাৰ্ল, ছোৱালীৰ প্ৰতি পাগল।
নিশ্চয় কথাখিনি বুজি পাইছে। এতিয়া আহিল আপুনি কেতিয়া ইন ব্যৱহাৰ কৰিব আৰু কেতিয়া উইদিন ব্যৱহাৰ কৰিব। ইন মানে পিছত আৰু উইদিন মানে ভিতৰত। যেনেকৈ হি উইল কাম ইন এ উইক, এক সপ্তাহৰ পিছত আহিব। হি উইল কাম উইদিন এ উইক, এক সপ্তাহৰ ভিতৰত আহিব। নিশ্চয় কথাখিনি বুজি পাইছে যে ইন মানে পিছত, এক সপ্তাহৰ পিছত আহিব। তেতিয়া আপুনি আফটাৰ এ উইক ক'লেও হ'ব, নাইবা ইন এ উইক ক'লেও হ'ব, দুটাই ৰাইট হ'ব। যেনেকুৱা হি উইল কাম উইদিন এ উইক, তেওঁ এক সপ্তাহৰ ভিতৰত আহিব, গতিকে উইদিন হ'ব। নিশ্চয় কথাখিনি বুজি পাইছে। তাৰপিছত আপোনালোকে ইয়াত চাওক বিচাইড আৰু বিচাইডছ। বিচাইড মানে হ'ল কাষত বা ওচৰত, আৰু বিচাইডছ মানে উপৰিও, কে এলাবা। যেনেকুৱা হি ছেট বিচাইড মি, তেওঁ মোৰ ওচৰত বহিছিল। কাম এণ্ড ছিট বিচাইড মি, আহা আৰু মোৰ ওচৰত বহা। নিশ্চয় বুজি পাইছে। এইটো বস্তু আপোনালোকে লক্ষ্য কৰিব, দ্য প্ৰিন্সিপাল এণ্টাৰ্ড ইন টু দ্য অফিচ, এই চেণ্টেন্সটো ভুল আছে। এণ্টাৰ্ডৰ পিছত কেতিয়াও ইনটু ব্যৱহাৰ কৰা নহয়, দি প্ৰিন্সিপাল এণ্টাৰ্ড দ্য অফিচ। ইয়াত ৰুলখিনি চাই লওক। নৰ্মেলি ইনটু ইজ নট ইউজড উইথ দ্য ৱাৰ্ড এণ্টাৰ। এণ্টাৰৰ পিছত ইনটু ব্যৱহাৰ কৰা নহয়। নোটটো চাই লওক। ইনটু মে বি ইউজড উইথ দ্য ৱাৰ্ড এণ্টাৰ ইফ দ্য চেণ্টেন্স ৰেফাৰ টু ট্ৰিটি, এলায়েন্স এণ্ড এগ্ৰিমেণ্ট। যদি এলায়েন্স বুজায়, ট্ৰিটি বুজায় আৰু এগ্ৰিমেণ্ট বুজায়, তেনেহ'লে এণ্টাৰৰ পিছত ইনটু ব্যৱহাৰ কৰিব পাৰিব। ইণ্ডিয়াই এণ্টাৰ্ড ইনটু এন এলায়েন্স উইথ আমেৰিকা। ইণ্ডিয়াই কি কৰিছিল, আমেৰিকাৰ লগত এখন ট্ৰিটিত, এলায়েন্সত কি কৰিছিল, চুক্তিত আবদ্ধ হৈছিল বা সোমাইছিল। এতিয়া আপুনি এট আৰু অন কেতিয়া ব্যৱহাৰ কৰিব। এট ইজ ইউজড উইথ পাৰ্টিকুলাৰ টাইম এণ্ড আৱাৰ। এট কেতিয়া ব্যৱহাৰ কৰিব, পাৰ্টিকুলাৰ বিশেষ সময় আৰু ঘণ্টাৰ আগত এট ব্যৱহাৰ কৰিব। অন ইজ ইউজড উইথ পাৰ্টিকুলাৰ ডে এণ্ড ডেট, অৰ্থাৎ ডে, দিন আৰু তাৰিখৰ আগত অন ব্যৱহাৰ কৰিব। উদাহৰণখিনি চাওক আপোনালোকে। হি উইল কাম এট 10 o'clock, তেওঁ কেইটা বজাত আহিব, 10 বজাত আহিব, গতিকে এট বহিছে, স্পেচিফিক টাইম। হি কামছ এট নাইট, তেওঁ ৰাতি আহে। হি উইল মিট মি অন মানডে, এইটো এটা নিৰ্দিষ্ট দিন বুজাইছে, অন মানডে, গতিকে মানডেৰ আগত কি বহিব, অন। ৰীনা উইল গ' অন 2nd of October, তাৰমানে কোনটো দিনত যাব, 2nd October, গতিকে অন হৈছে। আৰু এখন উদাহৰণ আছে, আই অলৱেজ গ' টু বেড এট 10:30 PM, পইণ্ট অফ টাইম বুজাইছে এইটো। এতিয়া আপুনি প্লেচৰ বেলিকা, অৰ্থাৎ কোনটো প্লেচত এড বহাব আৰু কোনখিনি প্লেচত ইন বহাব। সৰু ঠাই যেনেকুৱা গাঁও, মহল্লা, ব্লক, ডিষ্ট্ৰিক্ট আদি সৰু সৰু ঠাইৰ আগত আপুনি এড বহাব। এট ইজ ইউজ বিফৰ পইণ্ট অফ টাইম, যেনেকুৱা টাইম এট 10 o'clock, পইণ্ট অফ টাইম বুজাইছে। এট ইজ ইউজ বিফৰ নেম অফ ফেষ্টিভেল, যিকোনো ফেষ্টিভেলৰ আগত আপোনালোকে মনত ৰাখিব এড বহুৱাব। ইয়াত এটা কথা মন কৰিব, ইন কেতিয়া বহিব। ইন ইজ ইউজড বিফৰ দ্য ৱাৰ্ড লাইক টাউন, লাৰ্জ এৰিয়া, ষ্টেট, কাণ্ট্ৰি, কেপিটেল, চিটিজ etc আগত ইন বহিব। এটা বস্তু মন কৰিব যে যেতিয়া দুটা প্লেচ একেলগে থাকিব, সৰুটোৰ আগত এড বহিব আৰু ডাঙৰটোৰ আগত ইন বহিব। এক্সাম্পলখিনি চাওক, যে আই লিভ ইন দিছ ভিলেজ, আই লিভ এট বিজয়নগৰ, তেতিয়া আপুনি এড বহাব পাৰিব। কিন্তু ইয়াত স্পষ্টকৈ বুজাইছে, আই লিভ ইন দিছ ভিলেজ, মই এইটো গাঁৱৰ ভিতৰত থাকোঁ, গাঁৱৰ ভিতৰত বুজাইছে, গতিকে ইন ব্যৱহাৰ হৈছে। শ্বি লিভছ ইন দিল্লী, তাই দিল্লীত থাকে। হিমন্ত বিশ্ব শৰ্মা লিভছ এট জালুকবাৰী ইন গুৱাহাটী, গুৱাহাটীটো ডাঙৰ প্লেচ, গতিকে তাৰ আগত ইন বহিছে, আৰু জালুকবাৰীটো সৰু, গতিকে এড বহিছে। নিশ্চয় কথাখিনি বুজি পাইছে। উই লিভ এট ইণ্ডিয়া ইন দ্য ৱৰ্ল্ড, ইণ্ডিয়াটো সৰু ৱৰ্ল্ডৰ তুলনাত, গতিকে এড বহিছে, আৰু ৱৰ্ল্ডটো ডাঙৰ, গতিকে ইন বহিছে। নিশ্চয় কথাখিনি বুজি পাইছে। আই উইল মিট ইউ এট 3 o'clock, এটা নিৰ্দিষ্ট পইণ্ট অফ টাইম বুজাইছে, যে এট 3 o'clock। আই উইল গ' হোম এট দিৱালী, এই যে ইয়াত উৎসৱৰ কথা বুজাইছে, গতিকে এড হৈছে। প্লিজ চি মি অন ছানডে মৰ্ণিং, ইয়াত এক্সপ্ৰেছ কৰা বুজাইছে, এক্সপ্ৰেছ কৰা বুজালে অন বহিব। এক্সপ্ৰেছ বৰ্ণনা কৰিছে যে আপুনি মৰ্ণিঙত আহিব, কোন দিনৰ মৰ্ণিঙত আহিব, ছানডে মৰ্ণিঙত, গতিকে অন বহিব। তলত আৰু দুখন উদাহৰণ আছে, এই দুখন চাওক। ফাদাৰ উইল বি বেক অন খ্ৰীষ্টমাছ ডে, খ্ৰীষ্টমাছ দিনত আহিব। আই উইল ষ্টেইং দেয়াৰ এট খ্ৰীষ্টমাছ, তাৰমানে ইয়াত কিহৰ কথা কৈছে, এইটো খ্ৰীষ্টমাছ ডেৰ কথা কৈছে, আৰু খ্ৰীষ্টমাছ এইটো উৎসৱৰ কথা কৈছে, গতিকে এড বহিছে ইয়াত। আই উইল বি ষ্টেইং দেয়াৰ এট খ্ৰীষ্টমাছ, মানে মই খ্ৰীষ্টমাছৰ সময়ত তাতে থাকিম। নিশ্চয় কথাখিনি বুজি পাইছে। ইয়াত কেইটামান কথা লিখা আছে, এইখিনি বস্তু মনোযোগ দিব। পূৰ্ব পৰিকল্পিত সময়মতে কিবা এটা কৰিলে অন টাইম বহিব, মানে আগতে ফিক্স কৰা আছে, তেতিয়া এই সময়তে যদি কামটো কৰিব পাৰে তেনেহ'লে অন টাইম, আৰু কোনো বিশেষ সময়ৰ আগত অৰ্থাৎ পলম নকৰাকৈ কিবা এটা কৰিলে ইন টাইম হ'ব। যেনেকুৱা দ্য 12 o'clock ট্ৰেইন ষ্টাৰ্টেড অন টাইম, এই 12 বজাৰ ট্ৰেইনটোৱে ঠিক সময়ত কি কৰিছিল, ঠিক সময়ত এৰি দিছিল।
উই ৱেৰ ইন টাইম ফৰ দ্য ট্ৰেইনছ, আৰু আমি ট্ৰেইনখনৰ বাবে যথা সময়ৰ আগতে গৈ পাইছিলোঁ। উই ৱেৰ ইন টাইম, এইটো ঠিক সময়ত পলম নকৰাকৈ, কোনো বিশেষ সময়ৰ আগত বা পলম নকৰাকৈ যদি বুজায় তেনেহ'লে আপোনাৰ ইন টাইম বহিব। ঠিক উল্লেখিত সময়ত কাম কৰা বা হোৱা বুজালে এড হ'ব, আৰু উল্লেখিত সময়ৰ আগে কাম কৰা বা হোৱা বুজালে সাধাৰণতে বাই হয়। যেনেকুৱা ইয়াত ধৰক ৰীনা আছে, ৰীনাই কৈ আছে আই উইল ফিনিছ ইট এট 5, তাৰমানে মই 5 বজাৰ কামটো শেষ কৰিম, মানে ঠিক সময়ত কামটো কৰা বুজালে। এইবাৰ বিনাই কৈ আছে আই উইল ফিনিছ ইট বাই 5, মই 5 বজাৰ ভিতৰত বা 5 বজাৰ আগত কামটো কৰা শেষ কৰিম। এতিয়া আপুনি উইথ কেতিয়া ব্যৱহাৰ কৰিব আৰু বাই কেতিয়া ব্যৱহাৰ কৰিব, এইখিনি লিখি দিয়া আছে। বস্তুখিনি চাওক যে নন লিভিঙৰ আগত উইথ ব্যৱহাৰ কৰা হ'ব, নন ডুৱাৰৰ আগত উইথ, আৰু ইনষ্ট্ৰুমেণ্ট বা ডিভাইচেৰে কোনো কাম কৰিলে তাৰ আগত উইথ ব্যৱহাৰ কৰা হ'ব। আৰু চেন্স অৰ্গেন যেনেকুৱা উইথ আইচ, উইথ এয়াৰ্ছ, উইথ স্কিন, চেন্স অৰ্গেন বুজালে উইথ বহুৱাব লাগিব। চেন্স অৰ্গেনেৰে কোনো কাম কৰা বুজালে তাৰ আগত উইথ ব্যৱহাৰ কৰা হ'ব। এতিয়া বাই কেতিয়া ব্যৱহাৰ কৰিব, লিভিঙৰ আগত বাই বহিব, ডুৱাৰৰ আগত বাই বহিব, ফিউচাৰ পইণ্ট অফ টাইমৰ আগত বাই বহিব, আৰু বাইপাছ, বাই ট্ৰেইন, বাই এৰোপ্লেন, এইবিলাক যিকোনো বাহনেদি বুজালে কি বুজো বাই। এতিয়া আপোনালোকে আকৌ ক'ব যে ঘোঁৰা দি গ'লে কিন্তু বাই নবহিব, তেতিয়া অন হৰ্চ হ'ব কিন্তু নিশ্চয়, আৰু খোজকাঢ়ি যোৱা বুজালে অন ফুট হ'ব। এইখিনি কথা নিশ্চয় মনত ৰাখিব। এক্সাম্পলখিনি চাওক, দ্য হাণ্টাৰ কিল দ্য বাৰ্ড উইথ এন এৰ', কিহেৰে মাৰিছিল, এইটো এটা ইনষ্ট্ৰুমেণ্ট হয় এৰ', তাৰমানে তীৰৰে মাৰিছিল, গতিকে উইথ বহিছে। নন লিভিং থিংছ হয়, উই ইউজ উইথ আৱাৰ আইচ এণ্ড হেয়াৰ উইথ আৱাৰ ইয়াৰ্ছ, এইখিনি কি আমি চকুৰে দেখা পাওঁ আৰু কাণেৰে শুনো। এতিয়া এইটো বস্তু আপোনালোকে লক্ষ্য কৰিব, আই কেতিয়াও আই নহ'ব কিন্তু আইচ হ'ব, কিয়নো দুটা চকু আছে, ঠিক তেনেকুৱা এয়াৰ্ছ হ'ব, দুটা কাণ আছে। আই ইউজুৱেলি ট্ৰাভেল বাই ট্ৰেইন, মই সাধাৰণতে ট্ৰেইনেৰে অহা যোৱা কৰোঁ। আই পেড দ্য মানি বাই চেক, চেকৰ দ্বাৰা দিছিল, নন ডুৱাৰ বস্তু। চেণ্ড মি দ্য মানি বাই VPP, দ্য পুলিচমেন ড্ৰেগ দ্য থিপ বাই দ্য লেগ, তাৰমানে ভৰিত ধৰি পুলিচজনে চোৰজনক চুচৰি লৈছিল বাই। ইয়াত আৰু এটা বস্তু লক্ষ্য কৰিব, একম্পেনিমেণ্ট বা সংগ বুজালে উইথ ব্যৱহাৰ কৰা হ'ব, যেনেকুৱা আই ষ্টে উইথ মাই ব্ৰাদাৰ, মই মোৰ ভাইটিৰ লগত থাকোঁ। আৰু নিয়াৰলেছ ওচৰত বুজালে, প্ৰক্সিমিটি সমীপ বুজালে, মিন্স নাইবা কোনো উপায় আদি বুজালে বাই ব্যৱহাৰ কৰা হয়, যেনেকুৱা প্লিজ চিট বাই মি, মোৰ ওচৰত বহা। আই এম ৰেডি টু ষ্টেণ্ড বাই ইউ, মই তোমাৰ ওচৰত সদায় ৰেডি, ইফ ইউ ফেচ এনি ডিফিকাল্টি, নিশ্চয় কথাখিনি বুজি পাইছে। উই মেক টি উইথ চুগাৰ, আমি চেনিৰে কি বনাওঁ, টি বনাওঁ। এণ্ড কাৰী উইথ চল্ট, এইবিলাক নন লিভিং থিংছ বুজাইছে, গতিকে কি হ'ব, চুগাৰো নন লিভিং আৰু চল্টো নন লিভিং, গতিকে উইথ হৈছে। চ' বন্ধুসকল নিশ্চয় আপোনালোকে কথাখিনি বুজি পাইছে। এইখন ভিডিঅ'ৰ জৰিয়তে আপোনালোকে বহুতখিনি উপকৃত হ'ব পাৰিব। এটা দুটা ভিডিঅ'ত মই প্ৰিপজিশ্যন শেষ কৰিবলৈ যত্ন কৰিম। চ' ভিডিঅ'বোৰ আপোনালোকে চাই থাকিব আৰু নিজৰ বন্ধুৰ মাজত শ্বেয়াৰ কৰিব, যাতে সকলোৱে ইয়াৰ উপকাৰ লাভ কৰিব পাৰে। চ' বন্ধুসকল ভিডিঅ'খন ভাল পালে লাইক কৰিব আৰু ছাবস্ক্ৰাইব কৰিব, লগতে বেল আইকনটো প্ৰেছ কৰি ৰাখিব পৰৱৰ্তী ভিডিঅ'বোৰ পাবলৈ। আপোনালোকে মোৰ প্লে'লিষ্টত গৈখিনি টেটৰ সকলোবোৰ বস্তু চাব পাৰিব। শেষত সকলোকে ধন্যবাদ দি আজিৰ ভিডিঅ'টো সামৰিছোঁ। থেংক ইউ ফৰ ৱাচিং।